শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল চেঞ্চাছ সম্পৰ্কীয় অত্যন্ত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ উপস্থিত হ'লোঁ। আজিৰ এই ভিডিঅ'টোত চেঞ্চাছ 2027ত এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ গৈ আছোঁ। যদি এটা চৌহদৰ ভিতৰত আপোনালোকে স্ক্ৰীণত এখন প্ৰিমাইজ দেখা পাইছে, এনেকুৱা প্ৰিমাইজৰ ভিতৰত যদি আপোনালোকে দুটা ৰেচিডেণ্ট হাউচ দেখা পায়, তেতিয়াহ'লে কেতিয়া আমি চেঞ্চাছ হাউচ এটাই দিব লাগিব আৰু কেতিয়া চেঞ্চাছ হাউচ আমি দুটা দিব লাগিব, এই বিষয়ে ডিটেইলছত আলোচনা কৰিম উদাহৰণসহ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে স্ক্ৰীণত এখন প্ৰিমাইজৰ ছবি দেখা পাইছে। এই প্ৰিমাইজৰ ভিতৰত কেইখনমান চেঞ্চাছ হাউচ আপোনালোকে দেখা পাব। এতিয়া আমি চেঞ্চাছ হাউচকেইটা চাই লওঁ। চাব, প্ৰথম এইটো চাব, এইটো এটা আমাৰ গেৰেজ হয়, এইটো এটা গেৰেজ। তাৰপিছত এইটো এটা আমাৰ গোহালি ঘৰ, এইটো এটা আমাৰ গোহালি, এইটো চেঞ্চাছ হাউচ হ'ব। এইটো আমাৰ ৰান্ধনি ঘৰ, এইটো আমাৰ চেঞ্চাছ হাউচত নপৰে, এইটো টয়লেট, এইটো আমাৰ নপৰে। তাৰপিছত চাব, ইয়াতে দুটা আমাৰ ৰেচিডেণ্ট হাউচ আমাৰ দুটা আছে। এনেকুৱা ক্ষেত্ৰত আমি কি কৰিম, এইটো এটা আমাৰ ৰেচিডেণ্ট হাউচ, এইটো আমাৰ বাসগৃহ। আমি অভিভাৱকৰ লগত কথা পাতি গম পালোঁ দুয়োটাই তেওঁলোকে থকাৰ কাৰণে ব্যৱহাৰ কৰে। এইটো এটা বাসগৃহ আৰু এইটো এটা আমাৰ বাসগৃহ। এতিয়া কণ্ডিশ্যন নম্বৰ 1 আমি এতিয়া ডিছকাছ কৰিম। চাব যে প্ৰথমটো কণ্ডিশ্যন আমি ডিছকাছ কৰি আছোঁ যে যদি এনেকুৱা প্ৰিমাইজৰ ভিতৰত এনেকুৱা দুটা চেঞ্চাছ হাউচ বাসগৃহ হিচাপে আপোনালোকে দেখা পায়, তেওঁলোকৰ কথা বতৰা পাতি তেওঁলোকে গম পালে যে দুটাতে তেওঁলোকে কি কৰে, থকাৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰে। এতিয়া আমি এনেকুৱা ক্ষেত্ৰত কেতিয়া আমি চেঞ্চাছ হাউচ এটাই আমাৰ HLOFছত ডেটাখিনি ভৰাব লাগিব এটা হিচাপে, আৰু কেতিয়া আমি দুটা চেঞ্চাছ হাউচ আমি এনেকুৱা ক্ষেত্ৰত আমি ভৰাব লাগিব, এই কণ্ডিশ্যন দুটা আমি আলোচনা কৰিম। প্ৰথমটো কণ্ডিশ্যন চাব, যদি আমি এইটো প্ৰিমাইজত সোমোৱাৰ লগে লগে আমি মুৰব্বীৰ লগত আলোচনা কৰি গম পালোঁ যে এই দুটা যিটো তেওঁলোকৰ বাসগৃহ হয়, দুটা বাসগৃহ তেওঁলোকে এটা পৰিয়ালে কি কৰে, প্ৰথমটো কণ্ডিশ্যন চাব, পৰিয়াল হ'ব আমাৰ পৰিয়াল 1। এটা পৰিয়ালে কি কৰে, একেটা উদ্দেশ্যৰে তেওঁলোকে কি কৰে, দুটা বাসগৃহ তেওঁলোকে ব্যৱহাৰ কৰি আছে। একেটা উদ্দেশ্য মানে তেওঁলোকে থকাৰ কাৰণে দুটা বাসগৃহ তেওঁলোকে ব্যৱহাৰ কৰি আছে এটা পৰিয়ালে। তেনেকুৱা ক্ষেত্ৰত আমি HLOFছত কি কৰিম, এই দুয়োটা আমাৰ বাসগৃহ মিলি HLOFছত 1+1 এই দুয়োটা বাসগৃহ মিলি এটা আমি ৰেচিডেণ্ট হাউচ হিচাপে, চেঞ্চাছ হাউচ হিচাপে আমি HLOFছত আমি সোমাব লাগিব, আমাৰ ডেটাখিনি ভৰাব লাগিব। কণ্ডিশ্যন 1। আন এটা কণ্ডিশ্যন চাব, কেতিয়া আমি এই দুয়োটা চেঞ্চাছ হাউচ আমি দুটা হিচাপে আমি এই দুটা ৰেচিডেণ্ট হাউচ আমি দুটা চেঞ্চাছ হাউচ হিচাপে আমাৰ HLOFছত ভৰাব লাগিব। 2 নম্বৰ কণ্ডিশ্যন চাব, যদি আমি এইটো প্ৰিমাইজত সোমোৱাৰ লগে লগে আমি মুৰব্বীৰ লগত কথা পাতি গম পালোঁ এই দুয়োটা আমাৰ যে ৰেচিডেণ্ট হাউচ আছে, এই ৰেচিডেণ্ট হাউচত দুটা ফেমিলিয়ে কি কৰে, দুটা পৰিয়ালে বেলেগ বেলেগকৈ তেওঁলোকে দুটা বেলেগ বেলেগ পাৰপাছত, এইটো এটা ফেমিলিয়ে এটা পাৰপাছত তেওঁলোকে থাকিবলৈ ব্যৱহাৰ কৰে, আৰু এইটো এটা বাসগৃহ তেওঁলোকে এইটো আন এটা ফেমিলিয়ে কি কৰে, তেওঁলোকে থকাৰ কাৰণে ব্যৱহাৰ কৰি আছে। দুটা ফেমিলিয়ে দুটা আমাৰ বাসগৃহত তেওঁলোকে থাকি আছে। এতিয়া তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিম, যে দুটা ফেমিলি যেতিয়া এই দুয়োটা বাসগৃহত তেওঁলোকে বেলেগ বেলেগকৈ থাকে, তেওঁলোকে বেলেগ বেলেগকৈ ৰান্ধি বাঢ়ি খাই আছে, তেনেকুৱা ক্ষেত্ৰত আমি HLOFছত কি কৰিম, দুয়োটা বাসগৃহ মিলি আমি দুটা চেঞ্চাছ হাউচ আমি হিচাপে আমি ডেটাখিনি ভৰাব লাগিব। প্ৰথমটো এটা পৰিয়াল, যদি আমাৰ পৰিয়াল কি হয়, পৰিয়াল যদি প্ৰত্যেকটো আমাৰ ৰেচিডেণ্ট হাউচত এটা এটা পৰিয়াল থাকে, তেতিয়াহ'লে আমি 1+1 = আমি দুয়োটা আমি ৰেচিডেণ্ট হাউচ হিচাপে আমি HLOFছত আমাৰ তথ্যখিনি ভৰাম। প্ৰথমটো কণ্ডিশ্যনৰ ক্ষেত্ৰত আপোনালোকে চাব, এটা কথা মন কৰিব যে প্ৰথমটো কণ্ডিশ্যনত এটা পৰিয়ালে দুটা বাসগৃহ তেওঁলোকে ব্যৱহাৰ কৰি আছিলে। এটা পৰিয়ালে যেতিয়া দুটা বাসগৃহ তেওঁলোকে থকাৰ কাৰণে ব্যৱহাৰ কৰি আছে, তেনেকুৱা ক্ষেত্ৰত আমি যেতিয়া HLOFছত ডেটাখিনি ভৰাম, HLOFছত যেতিয়া আমি 15 নম্বৰ কুৱেশ্যনেৰী আমি পাম যে বাস কৰা কোঠাৰ সংখ্যা, বাস কৰা কোঠাৰ সংখ্যা, এই বাস কৰা কোঠাৰ সংখ্যা যেতিয়া আমি ভৰাব লাগিব, তেতিয়া আমি এই দুয়োটাত যিকেইটা কোঠা আছে টোটাল কোঠাৰ সংখ্যাটো আমি মুঠ কোঠাৰ সংখ্যা দুয়োটা মিলি আমি তেতিয়া দিব লাগিব। ছাপ'জ ধৰক প্ৰথমটো ৰেচিডেণ্ট হাউচত আমাৰ দুটা কোঠা আছে আৰু দ্বিতীয়টো ৰেচিডেণ্ট হাউচত এটা কোঠা আছে। তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিম, 2+1 2+1 = আমি কি কৰিম, তিনিটা আমাৰ বাস কৰা কোঠাৰ সংখ্যা তাতে আমি ভৰাব লাগিব। এনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে আমি HLOFছত আমি ডেটাখিনি ভৰাম, মই লাইভ আপোনালোকক HLOFছৰ জৰিয়তে দেখুৱাইছোঁ, আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। এতিয়া হওক আমি প্ৰথম কণ্ডিশ্যন আমি HLOFছত কেনেদৰে ভৰাম, যিহেতু তাতে এটা প্ৰিমাইজত দুটা ৰেচিডেণ্ট হাউচ আছে, কিন্তু দুটা ৰেচিডেণ্ট হাউচ মিলি এটা পৰিয়ালে তেওঁলোকে সেই ৰেচিডেণ্ট হাউচখিনি ব্যৱহাৰ কৰি আছে, বা কৰাৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰি আছে, এই ক্ষেত্ৰত আমি কেনেদৰে ভৰাম
প্ৰথম আপোনালোকে HLFটো ওপেন কৰিব কৰাৰ পিছত তাতে বিল্ডিং নাম্বাৰটো আপোনালোকে যিমান নম্বৰ বিল্ডিঙত তেনেকুৱা কণ্ডিশ্যন পাব তো সেই বিল্ডিং নাম্বাৰটো সাপোজ ধৰক আপোনালোকে 13 নম্বৰ বিল্ডিঙত আপোনালোকে সেই কণ্ডিশ্যনটো পালে তো তেনেকৈ 13 নম্বৰ বিল্ডিং আপোনালোকে দিলে দিয়াৰ পিছত প্ৰথম আপোনালোকে কি কৰিব নিউ অপশ্যনত ক্লিক কৰিব সেন্সাস হাউস নম্বৰ আমাৰ নিউ হ'ব প্ৰথম আমি ৰেসিডেন্ট হাউস আমি হুমাম ৰেসিডেন্ট হাউসৰ তথ্যখিনি আমি ভৰাম নিউ ক্ৰিয়েট কৰিলে এতিয়া সেন্সাস হাউস অটো ক্ৰিয়েট হৈ গ'ল আমাৰ 26 যোৱাৰ পিছত আপোনালোকে নেক্সট মাৰিব নেক্সট মাৰাৰ পিছত আপোনালোকে এইখিনি কুৱেশ্যনাৰী আপোনালোকে সেই আমাৰ ৰেসিডেন্ট হাউসৰ ক্ষেত্ৰত যেনেকুৱা ধৰণৰ প্ৰযোজ্য এইখিনি আপোনালোকে কৰিব এইখিনি মই ডিসকাস নকৰো এনেকুৱাকৈ এইখিনি কৰিব এতিয়া 7 নম্বৰত আপোনালোকে চাব 7 নম্বৰত আমি যেহেতু প্ৰথম আমি ৰেসিডেন্ট হাউস আমাৰ তথ্যখিনি ভৰাই আছো তো আমি ৰেসিডেন্ট হাউসত ক্লিক কৰিম ক্লিক কৰাৰ পিছত বাকি যিমানখিনি কুৱেশ্যনাৰী থাকিব আমাৰ একেবাৰে 34 গোটেইখিনি আপোনাৰ কুৱেশ্যনাৰীখিনি আপুনি কি কৰিব ভৰাব এইখিনি মই ডিটেইলছত আলোচনা নকৰো যেহেতু এটা পৰিয়াল আছে সাপোজ ধৰক এইটো পৰিয়ালত 5 জন মেম্বাৰ আছে তাৰ পিছত হেড অফ দা ফ্যামিলি নাম মই যেহেতু ট্ৰেইনিং পাৰপছত কৰি আছো যিকোনো এটা দিলো দিয়াৰ পিছত নেক্সট মাৰিব এইখিনি আপোনালোকে সিলেক্ট কৰিব এইখিনি মই ডিটেইলছত আলোচনা নকৰো এতিয়া নাম্বাৰ অফ জিউলিং ৰুমছৰ কথা মই কৈছিলো যে 15 নম্বৰ যেতিয়া আমাৰ অপচন আহিব 15 নম্বৰ অপচনত আমি কি কৰিম যেহেতু তেওঁলোকে দুটা ৰেসিডেন্ট হাউস এটা পাৰপছত তেওঁলোকে এটা ফ্যামিলি ব্যৱহাৰ কৰি আছে আমি ৰেসিডেন্ট হাউস এক ধৰিলো সেন্সাস হাউস আমাৰ এটা তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিম দুইটা ৰেসিডেন্ট হাউস মিলি যিকেইটা কোঠাৰ সংখ্যা হয় গোটেইখিনি কোঠাৰ সংখ্যা এটা আমি বহুৱাব লাগিব যেনেকুৱা প্ৰথমটো ধৰক ৰেসিডেন্ট হাউসত তেওঁলোকৰ দুটা কোঠা আছিল আৰু বাকি আন এটা ৰেসিডেন্ট হাউসত তেওঁলোকৰ এটা কোঠা আছিল তো মুঠ আমাৰ কোঠা আমি তিনিয়াতে আমি ভৰাম তাৰ পিছত নাম্বাৰ অফ মেৰিড কাপল 1 দিলে দিয়াৰ পিছত আমি নেক্সট মাৰিম বাকিখিনি কুৱেশ্যনাৰী আপোনালোকে কৰিব এইখিনি কুৱেশ্যনাৰী মই ডিটেইলছত আলোচনা নকৰো ইতিমধ্যে মই আলোচনা কৰিছো এইখিনি কৰিব কৰাৰ পিছত 25 26 27 28 এইখিনি আপোনালোকে কৰিব এইখিনি ডিটেইলছত মই ইতিমধ্যে আলোচনা কৰিছো কুৱেশ্যনাৰী কেইটা তাৰ পিছত 33 এবাৰ আহিলে আমাৰ 34ত আপোনালোকে যিকোনো এটা মোবাইল নম্বৰ দিব সেই কাৰ্যনৰ মোবাইল নম্বৰটো দিয়াৰ পিছত আপোনালোকে সাবমিট অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এইখিনি আমাৰ হৈ গ'ল এতিয়া আমি কনফাৰ্ম মাৰিম এতিয়া প্ৰথমটো বিল্ডিঙত আমাৰ 13 নম্বৰ বিল্ডিঙত আমাৰ কি হ'ল প্ৰথমটো সেন্সাস হাউস আমাৰ ৰেসিডেন্ট হাউস হিচাপে গুচি গ'ল মানে দুটা ৰেসিডেন্ট হাউস মিলি এটা সেন্সাস হাউস আমি ভৰালো যেহেতু তাতে এটা ফ্যামিলি এটা পাৰপছতে তেওঁলোকে ব্যৱহাৰ কৰি আছে আমি সেকেন্ড এতিয়া চাব সেই বিল্ডিঙতে আমি আন এটা ৰেসিডেন্ট হাউস পাইছিলো গ্যাৰেজ তো আমি এতিয়া বিল্ডিং নাম্বাৰটো কি কৰিম ৰিপিট মাৰিম ৰিপিট মাৰিলে লগে লগে চাব 13 নম্বৰ বিল্ডিং আহিছে এতিয়া আমি সেন্সাস হাউস নম্বৰ আকৌ নিউ ক্ৰিয়েট কৰিম কৰাৰ পিছত আমাৰ 26 এবাৰ 27 আমাৰ সেন্সাস হাউস আহিলে হোৱাৰ পিছত আমি নেক্সট মাৰিম নেক্সট মাৰাৰ পিছত বাকি কুৱেশ্যনাৰী কেইটা সেই সেন্সাস হাউসৰ ক্ষেত্ৰত যেনেকুৱা ধৰণৰ প্ৰযোজ্য সেইখিনি আপোনালোকে টাইপ কৰিব সিলেক্ট কৰিব কৰাৰ পিছত এতিয়া 7 নম্বৰত চাব যেহেতু আমি দুটা তাতে আৰু দুটা সেন্সাস হাউস আছে প্ৰথমটো সাপোজ ধৰক আমি গ্যাৰেজ আমি ভৰ্তি কৰাম গ্যাৰেজটো আমাৰ তথ্যখিনি ভৰাম তেতিয়াহ'লে আমি 9 নম্বৰ অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এতিয়া চাব আদাৰ নন ৰেসিডেন্সিয়েল ইউজ অনাবাসিক গৃহ বেলেগ ক্ষেত্ৰত তেওঁলোকে ব্যৱহাৰ কৰে সেই একচুয়ালি ইউজটো আমি ইয়াতে লিখি দিব লাগিব কি ইউজ কৰে তেওঁলোকে সাপোজ ধৰক মই কি লিখিলো গ্যাৰেজ বুলি লিখি দিলো তাৰ পিছত আপোনালোকে নেক্সট মাৰিব নেক্সট মাৰাৰ পিছত আমাৰ HLFটো গোটেইখিনি কুৱেশ্যনাৰী স্কিপ কৰিব কৰাৰ পিছত একেবাৰে কনফাৰ্মলৈ লৈ আহিব কনফাৰ্ম মাৰিলে এবাৰ আমাৰ দুটা সেন্সাস হাউস গুচি গ'ল আন এটা আমাৰ সেন্সাস হাউস সেইটো প্ৰিমাইছত আছে মই কি কৰিম এবাৰ বিল্ডিং নাম্বাৰটো মই ৰিপিট মাৰিলো মোৰ 13 নম্বৰ বিল্ডিং আহিলে এতিয়া মই সেন্সাস হাউস নাম্বাৰটো মই কি কৰিম নিউ ক্ৰিয়েট কৰিম এতিয়া 26 27 আৰু 28 তিনিটা সেন্সাস হাউস সেইটো প্ৰিমাইছত আমাৰ গুচি যাব এতিয়া কি কৰিম আমি নেক্সট মাৰিম এইখিনি আপোনালোকে কুৱেশ্যনাৰী কৰিব নেক্সট মাৰাৰ পিছত এতিয়া 7 নম্বৰত চাব 7 নম্বৰত আকৌ আমি কি কৰিম 9 আদাৰ নন ৰেসিডেন্সিয়েল ইউজ লিখিম এতিয়া এতে আমাৰ ড্ৰপ বক্সত কি লিখিব লাগিব ইন্টাৰ দ্য একচুয়াল ইউজটো আমাৰ সেই সেন্সাস হাউসৰ ক্ষেত্ৰত কি হৈ আছে এইখিনি আমি ইয়াতে টাইপ কৰিব লাগিব এইখিনি আমি কি কৰিলো কাউশেড বুলি আমি লিখি দিলো এটা এটা গোহালি লিখি দিলো লিখি দিয়াৰ পিছত আপোনালোকে কি কৰিব নেক্সট মাৰিব বাকি আমাৰ HLFটো গোটেইকেইটা কুৱেশ্যনাৰী স্কিপ কৰিব কৰাৰ পিছত একেবাৰে 34 লৈ জাম্প কৰি লৈ আহিব একেবাৰে কনফাৰ্মলৈ লৈ আহিব কনফাৰ্ম মাৰিব মাৰাৰ পিছত এতিয়া আমি আলোচনা কৰিম দ্বিতীয়টো কন্ডিশন আমি কেনেদৰে HLFত আমি ডেটাখিনি ভৰাম সেইখিনি আলোচনা কৰিম প্ৰথম আপোনালোকে নিউ হাউস লিষ্ট এন্ট্ৰিত যাব যোৱাৰ পিছত সাপোজ ধৰক আপুনি দ্বিতীয়টো কন্ডিশন আপুনি 15 নম্বৰ সেন্সাস বিল্ডিঙত পালে তো আমি 15 নম্বৰ বিল্ডিংটো দিম দিয়াৰ পিছত সেন্সাস হাউস নম্বৰটো নিউ অপশ্যনত ক্লিক কৰিম তো প্ৰথম আপোনালোকৰ তাতে চাব দুটা ৰেসিডেন্ট আছিল দুটা ফ্যামিলি আছিল যেহেতু মই দুটা সেন্সাস হাউস ৰেসিডেন্ট হিচাপে উল্লেখ কৰিব লাগিব প্ৰথমটো মই সেন্সাস হাউস ক্ৰিয়েট হৈ গ'ল এতিয়া কি কৰিব নেক্সট মাৰিব নেক্সট মাৰাৰ পিছত এইখিনি অপশ্যন আপোনালোকে সিলেক্ট কৰিব
কৰাৰ পিছত 7 নম্বৰত চাব প্ৰথমটো আমি ৰেচিডেণ্ট হিচাপে আমি ক্লিক কৰিলোঁ কৰাৰ পিছত নেক্সট মাৰিম নেক্সট মাৰাৰ পিছত বাকীখিনি যিখিনি কুৱেশ্যনাৰী থাকে চাপ'জ ধৰক প্ৰথমটো ৰেচিডেণ্ট হাউচত পাঁচজন ফেমিলি আছিলে আৰু হেড অফ দ্য ফেমিলি মই এটা দিলোঁ নেক্সট মাৰিব এইখিনি বাকী যিখিনি কুৱেশ্যনাৰী থাকে এইখিনি চিলেক্ট কৰিব আপোনালোকে চাপ'জ ধৰক নাম্বাৰ অফ ডেইলি ৰুম তাতে প্ৰথমটোত দুটা আছিলে তাৰপিছত মেৰিড কাপল 1 এইখিনি আপোনালোকৰ সেই চেঞ্চাছ হাউচৰ ক্ষেত্ৰত যিখিনি প্ৰযোজ্য এইখিনি আপোনালোকে টাইপ কৰিব তাৰপিছত কুৱেশ্যনাৰীখিনি গোটেইখিনি আপোনালোকে কি কৰিব সিলেক্ট কৰিব এনেকৈ 22 একেবাৰে 34 লৈ যাব 34 লৈ যোৱাৰ পিছত চাব 28 31 আহিল 31 33 এইবাৰ চাব এতিয়া সেই যে প্ৰথম যে ফেমিলিৰ মোবাইল নাম্বাৰটো টাইপ কৰিব কৰাৰ পিছত সাবমিট অপশ্যনত ক্লিক কৰিব এটা কনফাৰ্ম অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত প্ৰথমটো ৰেচিডেণ্ট চেঞ্চাছ হাউচৰ তথ্যখিনি আমি ভৰালোঁ সেকেন্ড আপোনালোকে কি কৰিব বিল্ডিং নাম্বাৰটো ৰিপিট কৰিব ৰিপিট কৰাৰ পিছত আমি চেঞ্চাছ হাউচ নাম্বাৰটো নিউ ক্ৰিয়েট কৰিম তাৰপিছত নেক্সট মাৰিব নেক্সট মাৰাৰ পিছত আপোনালোকে এইখিনি অপশ্যন আপোনালোকে চুজ কৰিব এতিয়া 7 নম্বৰত যেহেতু সেইটো বিল্ডিং সেইটো আমাৰ যেটো আমাৰ প্ৰিমাইজ আছিল তাতে দুটা ৰেচিডেণ্ট আছিল ৰেচিডেন্স হাউচ আছিল তো সেকেন্ডটো ৰেচিডেণ্ট হাউচৰ তথ্যখিনি মই ভৰাই আছো ৰেচিডেণ্ট মাৰিলোঁ তাৰপিছত বাকী কুৱেশ্যনাৰী কেইটা কৰিব টোটাল নাম্বাৰ অফ সেকেন্ডটো ফেমিলি কেইজন ফেমিলি মেম্বাৰ আছিলে সেইটো উল্লেখ কৰিব সাপোজ ধৰক মই 4 দিলোঁ তাৰপিছত ফেমিলি মেম্বাৰৰ নাম এটা দিলোঁ দিয়াৰ পিছত নেক্সট মাৰিলোঁ বাকী যিখিনি কুৱেশ্যনাৰী আছে গোটেইখিনি আপোনালোকে সিলেক্ট কৰিব নাম্বাৰ অফ ডেইলিং ৰুম এটা আছিলে এটা দিলোঁ মই তাৰপিছত ধৰক মেৰিড কাপল 1 দিলোঁ দিয়াৰ পিছত এইখিনি নেক্সট মাৰি একেবাৰে আপোনালোকে 34 লৈ গুচি যাব যেহেতু ৰেচিডেণ্ট হাউচ হয় গোটেইখিনি 34 লৈ কুৱেশ্যনাৰীখিনি আমাৰ অপশ্যনখিনি চুজ কৰিব লাগিব এইখিনি গ'ল 26 27 28 তাৰপিছত 29 30 30 31 তাৰপিছত আমাৰ 33 গ'ল এতিয়া এই সেকেন্ডটো যেটো আমাৰ ৰেচিডেণ্ট হাউচ আছিল তাৰে পৰিয়ালৰ মুৰব্বীজনৰ মোবাইল নাম্বাৰটো আপোনালোকে এতিয়া টাইপ কৰিব কৰাৰ পিছত সাবমিট অপশ্যনত ক্লিক কৰিব কনফাৰ্ম মাৰিব কনফাৰ্ম মাৰিলে এতিয়া যেহেতু তাতে আৰু দুটা চেঞ্চাছ হাউচ আছে নন ৰেচিডেন্সিয়েল সেইখিনি আমি এতিয়া কৰিম তো বিল্ডিং নাম্বাৰটো মই এতিয়া কি কৰিম ৰিপিট মাৰিম তাৰপিছত চেঞ্চাছ হাউচ নাম্বাৰটো মই কি কৰিম নিউ ক্ৰিয়েট কৰিম 35 আহিল মোৰ 33 30 34 আৰু 35 তিনিটা হৈ যাব সেইটো বিল্ডিঙত নেক্সট মাৰিলোঁ মাৰাৰ পিছত চাব এইখিনি আপোনালোকে চুজ কৰিব 7 নম্বৰত এতিয়া আমি কি কৰিম নন ৰেচিডেন্সিয়েল ইউজ তাতে দুটা চেঞ্চাছ হাউচ আছিলে আমাৰ এটা আছিলে আমাৰ প্ৰথমটো আছিলে ধৰক কাউশেডটো দিব একচুৱেলি ইউজটো আপোনালোকে ইয়াতে ড্ৰপ বক্সত লিখি দিব লিখি দিয়াৰ পিছত নেক্সট মাৰিব নেক্সট মাৰাৰ পিছত আমাৰ এই চালো এপছটো গোটেইকেইটা কুৱেশ্যনাৰী স্কিপ কৰি একেবাৰে কনফাৰ্মলৈ লৈ আহিব আপোনালোকে কনফাৰ্ম মাৰি দিব মাৰি দিয়াৰ পিছত তাতে তিনিটা চেঞ্চাছ হাউচ গ'ল আন এটা চেঞ্চাছ হাউচ নন ৰেচিডেন্সিয়েল আছে সেইটো মই কি কৰিম আকৌ মই বিল্ডিং নাম্বাৰটো ৰিপিট কৰিম ৰিপিট কৰাৰ পিছত চাব 15 নম্বৰ বিল্ডিং আহিছে এতিয়া চেঞ্চাছ হাউচ নাম্বাৰটো নিউ ক্ৰিয়েট কৰিম এতিয়া 36 চেঞ্চাছ হাউচ আহিলে এতিয়া নেক্সট মাৰিব নেক্সট মাৰাৰ পিছত বাকীখিনি কৰিব গোটেইখিনি কুৱেশ্যনাৰী আপোনালোকে কৰিব কৰাৰ পিছত এতিয়া 7 নম্বৰত চাব এইটো আমাৰ কি আছিলে আদাৰ নন ৰেচিডেন্সিয়েল ইউজ এইটো আমাৰ আছিলে গেৰেজ এতিয়া আপোনালোকে একচুৱেলি ইউজটো আপোনালোকে লিখি দিব লিখি দিয়াৰ পিছত কি কৰিব নেক্সট অপশ্যনত ক্লিক কৰিব গোটেইকেইটা কুৱেশ্যনাৰী স্কিপ হ'ব স্কিপ হৈ একেবাৰে কনফাৰ্মলৈ গুচি যাব এতিয়া চাব 15 নম্বৰ বিল্ডিঙত মই 4টা চেঞ্চাছ হাউচ ইতিমধ্যে কি কৰিলোঁ দাখিল কৰিলোঁ আপোনালোকে যদি এইখিনি তথ্য আপোনালোকে চাব বিচাৰে আপোনালোকে ক'ত দেখা পাব এতিয়া আপডেশ্যন ডেটাত আপোনালোকে দেখা পাব এইফালে চাব 15 নম্বৰ বিল্ডিঙত এইটো চাব বিল্ডিং নম্বৰ 15 চেঞ্চাছ হাউচ নম্বৰ 33 34 35 36 প্ৰথম দুটা আছিলে চাব হাউচ হোল্ড আছিলে সেইকাৰণে এতিয়া হাউচ হোল্ড নাম্বাৰটো আহিছে এইটো সেকেন্ডটো হাউচ হোল্ড নাম্বাৰটো ক্ৰিয়েট হৈছে অটো ক্ৰিয়েট এইটো চাব তাৰপিছত চাব আমাৰ যেটো আমাৰ থাৰ্ড আমাৰ চেঞ্চাছ হাউচ আছিলে এইটো হাউচৰ আমাৰ নট এপ্লিকেবল দেখুৱাইছে যেহেতু এইটো নন ৰেচিডেন্সিয়েল হয় এইখিনি তথ্য এটা আছে তাৰপিছত 4th নম্বৰ যেটো আমাৰ চেঞ্চাছ হাউচ আছে সেকেন্ড কন্ডিশনত সেইটো আছিল আমাৰ নন ৰেচিডেন্সিয়েল ইউজ সেইটো আমাৰ হাউচ হোল্ড এনে নট এপ্লিকেবল দেখাইছে যেহেতু এইটো আমাৰ ৰেচিডেন্ট হাউচ নহয় তো এনেকুৱা ধৰণে তথ্যখিনি আপোনালোকে ইয়াতে শ্ব' কৰিব ইয়াতে দেখিব পাৰিব তাৰপিছত আপোনালোকে সিংক কৰিব এনেকুৱা ধৰণে আপোনালোকে এই চালো এপছত আপোনালোকৰ যিখিনি এই দুটা কন্ডিশনৰ বিল্ডিং আৰু চেঞ্চাছ হাউচ আপোনালোকে কি কৰিব পাৰিব অতি ধুনীয়াকৈ সহজভাৱে আপোনালোকে কি কৰিব পাৰিব সাবমিট কৰিব পাৰিব ধন্যবাদ থাকিল লগ পাম আন এটা ভিডিঅ'ত